সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত 31 মেত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি অৰবিন্দ কলিতাই। শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰঞ্জিত মহন্ত আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধৰ্মেন্দ্ৰ কলিতাই। গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী বলেশ্বৰ ৰংপিয়ে। বীৰ ৰজা ভগদত্তৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে কলিতা উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ ডাক্তৰ ৰাজেন চন্দ্ৰ কলিতাই। হিয়াৰা মুথু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা সভাখনিত সভাপতিত্ব কৰে সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি অৰবিন্দ কলিতাই আৰু আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ধৰ্মেন্দ্ৰ কলিতাই। সভাত মুখ্য অতিথি হিচাপে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিনমণি কলিতা, নিৰ্দিষ্ট বক্তা হিচাপে কলিতা উন্নয়ন পৰিষদৰ সদস্য দেৱকুমাৰ ডেকা, সন্মানীয় অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস, বিশিষ্ট অধিবক্তা ৰাকেশ ৰঞ্জন মেধি, সমাজসেৱক হৰেণ দাস উপস্থিত থাকি ভাষণ আগবঢ়ায়। সভাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক, দক্ষিণ কামৰূপ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।